অখিল গগৈ ডাঙৰীয়া দিনত শুই উঠি কাক গালি পাৰে কোনো ক'ব নোৱাৰে, এদিনা কাক সমালোচনা কৰিব কোনো ক'ব নোৱাৰে বা কাক প্ৰশংসা কৰিব কোনো ক'ব নোৱাৰে। এদিন আমাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰিব, এদিন ক'ব কংগ্ৰেছে আটাইতকৈ দুৰ্নীতি কৰিছে। তো তেওঁ কোনদিনা কি মনত আছে কোনো ক'ব নোৱাৰে। তেওঁ ব্যক্তিগতভাৱে আমাৰ তেখেতৰ লগত কোনো আমাৰ বেয়া ভাৱ নাই, কিন্তু আজি তেওঁ এটা কথা কয়, এসপ্তাহ পিছত কি কয় কোনো ক'ব নোৱাৰে। এইখিনিও প্ৰমাণ আমি যোৱা কিছুদিনৰ পৰা দেখি পাই আছোঁ। মিত্ৰতাৰ সপোন যি দেখি আছে, বাস্তৱত পৰিণত হ'ব নে নাই ভৱিষ্যতত? না, তেওঁ বাস্তৱ আমি সেইটোৱে কৈছোঁ, আমি বাস্তৱ কথাটোৱে ক'ব নোৱাৰোঁ। যদি এদিন প্ৰশংসা কৰে, পিছদিনা সমালোচনা কৰে, তেওঁ বাস্তৱত কি বিচাৰে আমি ক'ব পৰা নাই। কালি অখিল গগৈ ডাঙৰীয়াই কিন্তু এটা কথা কৈছে প্ৰেছ মিট দি, যে BTRত আচলতে কংগ্ৰেছ, ৰাইজৰ দল, CPI বহুকেইটা দল একেলগে মিলি খেলিব লাগে। এই ক্ষেত্ৰত যিহেতু আপুনি সভাপতি, কি জনাব আচলতে? মই পুনৰবাৰ কৈছোঁ, তেওঁ কি বিচাৰে কোনো ধৰিব নোৱাৰে। তেওঁ বাস্তৱ কি বিচাৰে কোনে মই পৰা নাই। মানে অখিল গগৈৰ ৰাজনৈতিক স্থিৰতা আছে নে নাই মই ক'ব নোৱাৰোঁ। তেওঁ ৰাজনৈতিকভাৱে যথেষ্ট কৌশলেৰে কামো কৰিব পাৰে, মই ক'ব নোৱাৰোঁ। মই ধৰিব পৰা নাই, মই সহজ সৰল, মই ধৰিব পৰা নাই কি তেওঁ কি বিচাৰে। ভিডিঅ'টো যদি ইমানলৈকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।